উপস্থিত আছো মাছখোৱা জিলা পৰিষদ সমষ্টিত আৰু মাছখোৱা জিলা পৰিষদৰ সমষ্টিত ইতিমধ্যে আসলতে প্ৰাৰ্থীসকলে তেওঁলোকৰ চূড়ান্ত পৰ্যায়ৰ যি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ সমান্তৰালভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে উৎপল কোচক আৰু সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী লুকুমণি বুঢ়াগোহাঁয়ে ইতিমধ্যে তেওঁলোকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি ক'ব লাগিব আৰু এখন তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে এই সমষ্টিটোত আৰু মই যিহেতু এই মুহূৰ্তত ৰজাবাৰীত উপস্থিত আছোঁ মাছখোৱাৰ ৰজাবাৰীত আছোঁ আৰু মাছখোৱাৰ ৰজাবাৰীত ইতিমধ্যে লুকুমণি বুঢ়াগোহাঁয়ে নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মই তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম মই ৰাইজৰ দলৰ মাছখোৱা 6 নং জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ অসমখনৰ লগতে আমাৰ মাছখোৱা ধেমাজি সকলোকে যেন এটা নতুন গতি আমি দিব পাৰোঁ তাৰ প্ৰয়াস চলাইছোঁ আহিবলগীয়া দিনত আমি এখন নতুন অসমৰ পৰিকল্পনা কৰিছোঁ 26ত আমি বিজেপি বিৰোধী এখন চৰকাৰ পৰিকল্পনা কৰিছোঁ যাত অখিল গগৈ লুইনজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এই তিনিজন আমাৰ যি যুগান্তকাৰী ব্যক্তি নতুন প্ৰজন্মৰ প্ৰদীপ তেওঁলোকক আমি আগবঢ়াই নিবলৈ বিচাৰিছোঁ তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ এটা আস্থা আছে এই আস্থাখিনি আমি লগত লৈ ময়ো এজন নতুন প্ৰজন্মৰ এজন উদীয়মান যুৱক বুলি নিজকে ধৰি লৈছোঁ মোৰ থৈদিও মই যেন আমাৰ সমাজখনক তেওঁলোকৰ আশীৰ্বাদৰ লগত নেতৃত্ব দি আমাৰ যি আধৰুৱা কাম আছে এই আধৰুৱা কামখিনি বাস্তৱত পৰিণত কৰিবলৈ আমি প্ৰয়াস চলাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ উপস্থিত আছো মাছখোৱা জিলা পৰিষদ সমষ্টিত আৰু মাছখোৱা জিলা পৰিষদৰ সমষ্টিত ইতিমধ্যে আসলতে প্ৰাৰ্থীসকলে তেওঁলোকৰ চূড়ান্ত পৰ্যায়ৰ যি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন গগৈ সমান্তৰালভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে উৎপল কোচক আৰু সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী লুকুমণি বুঢ়াগোহাঁয়ে ইতিমধ্যে তেওঁলোকে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি ক'ব লাগিব আৰু এখন তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে এই সমষ্টিটোত আৰু মই যিহেতু এই মুহূৰ্তত ৰজাবাৰীত উপস্থিত আছোঁ মাছখোৱাৰ ৰজাবাৰীত আছোঁ আৰু মাছখোৱাৰ ৰজাবাৰীত ইতিমধ্যে লুকুমণি বুঢ়াগোহাঁয়ে নিজৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মই তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম মই ৰাইজৰ দলৰ মাছখোৱা 6 নং জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ অসমখনৰ লগতে আমাৰ মাছখোৱা ধেমাজি সকলোকে যেন এটা নতুন গতি আমি দিব পাৰোঁ তাৰ প্ৰয়াস চলাইছোঁ আহিবলগীয়া দিনত আমি এখন নতুন অসমৰ পৰিকল্পনা কৰিছোঁ 26ত আমি বিজেপি বিৰোধী এখন চৰকাৰ পৰিকল্পনা কৰিছোঁ যাত অখিল গগৈ লুইনজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এই তিনিজন আমাৰ যি যুগান্তকাৰী ব্যক্তি নতুন প্ৰজন্মৰ প্ৰদীপ তেওঁলোকক আমি আগবঢ়াই নিবলৈ বিচাৰিছোঁ তেওঁলোকৰ প্ৰতি জনসাধাৰণৰ এটা আস্থা আছে এই আস্থাখিনি আমি লগত লৈ ময়ো এজন নতুন প্ৰজন্মৰ এজন উদীয়মান যুৱক বুলি নিজকে ধৰি লৈছোঁ মোৰ থৈদিও মই যেন আমাৰ সমাজখনক তেওঁলোকৰ আশীৰ্বাদৰ লগত নেতৃত্ব দি আমাৰ যি আধৰুৱা কাম আছে এই আধৰুৱা কামখিনি বাস্তৱত পৰিণত কৰিবলৈ আমি প্ৰয়াস চলাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ